বহুতে এগ্ৰী নকৰিব পাৰে তেনেহ'লে মোৰ প্ৰিয় চৰিত্ৰ বুলি ক'লে সৰুতে চোৱা মহাভাৰতৰ শ্ৰীকৃষ্ণ হয় नहीं पार्थ तुम जो देख रहे हो আৰে মই তো ভাবিছোঁ যে মই কেনেকৈ ক'লোহেঁতেন মই ক'লোহেঁতেন নহয় পাৰ্থ তুমি যিটো দেখি আছা তেওঁতো তেনেকৈ নক'লে তো হাঁহি এটা লৈ গ'লে ইমান গভীৰ কথাবোৰ যিবোৰ গৈ পেলাই ভাগৱত গীতা হ'লগৈ সেই কথাবোৰ হাঁহিয়ে ক'ব পাৰে সেই কথাবোৰ মই বুজাৰ ধৰণে তেওঁ ক'ব পাৰে ভগৱান শ্ৰীকৃষ্ণই যিদৰে কৈছিল বুলি শাস্ত্ৰত বৰ্ণনা আছে নীতিশ ভট্টাচাৰ্যই কথাবোৰ কেনেকৈ কৈ দিলে মই যদি সাগৰিকাক কওঁ সাগৰিকা কি অভিনয় কৰিছা তুমি মোৰ এক্সপ্ৰেছনটো সন্দেহ কৰিবা তো তো কি হৈ আছে মানে ভালে কৈছে নে বেয়াই কৈছে এইটো বেয়াকে কোৱা হ'ল এইটো তোমাৰ নিচিনা অভিনেত্ৰী নাই হে সেইটো হজম নকৰিবা তুমি চাৰ্বাক আকৌ কোন তেওঁৰ বিষয়ে বেলেগ বেলেগ ব্যাখ্যা আছে চাৰ্বাক ভাৰতবৰ্ষৰ সেই চাৰ্বাক এটা গোষ্ঠী এজন মানুহ বহুত অধ্যয়নৰ বিষয়বস্তু চাৰ্বাকে এই ঈশ্বৰৰ অস্তিত্ব সম্পৰ্কে তেওঁ ঈশ্বৰৰ অস্তিত্ব অস্বীকাৰ কৰিছিল তেওঁ যুক্তিবাদী আছিল তেওঁ নাস্তিক আছিল বিভিন্ন ধৰণৰ কথা আছে তেওঁ কিন্তু এইটো মই বুজি পালোঁ যে এই চৰিত্ৰটো দেখোন মই যিমান মানুহ দেখিছোঁ এইটো সম্পূৰ্ণ বেলেগ ৰাতি ৰিহাৰ্চেল কৰোঁ ৰাতি আনে শুনে বুলি এনেকৈ ৰুমৰ ভিতৰত তেনেকৈ আখৰা গ'ল তাৰপিছত সেই নাটকখনত কৰি পেলাই দেখিছোঁ ক'ব লাগিব যে মই কি কৈ আছোঁ যে মোৰ প্ৰিয় চৰিত্ৰ যি চৰিত্ৰই মোৰ মন মগজুত প্ৰভাৱ পেলাইছে বা মোৰ চিন্তাৰ প্ৰক্ৰিয়াটোক উত্তৰণৰ বাবে কিবা সমল দিছে সেইটোৱে মোৰ প্ৰিয় চৰিত্ৰ সেই অৰ্থাৎ বহুত আছে তাৰপিছত মই মাত্ৰ দুটা কৈছোঁ বিভিন্ন ধৰ্মৰ প্ৰচাৰক ধৰ্মৰ প্ৰৱৰ্তক আছে শংকৰদেৱৰ দৰে কোনো নাই দেই বিভিন্ন ধৰ্মীয় চৰিত্ৰ আছে কাব্যিক চৰিত্ৰ আছে মানে ভগৱান চৰিত্ৰ আছে তেনেহ'লে সেই গোটেই ভগৱান চৰিত্ৰৰ ওপৰত গোটেই সমগ্ৰ বিশ্বত কৃষ্ণৰ ওপৰত কোনো নাই দেই চৰিত্ৰ হিচাপে চালোঁ আচ্ছা এই যে আমি বিভিন্ন চৰিত্ৰৰ কথা পাতিলোঁ এনেকুৱা কি চৰিত্ৰ আছে যিটো চৰিত্ৰ আপোনাৰ মন পচন্দ বুলি ক'লে বা বাৰে বাৰে কৰি থাকিবলৈ ভাল পাব এটা যেনেকুৱা থাকে ন এটা এটা চৰিত্ৰ এই চৰিত্ৰ কৰিবলৈ মোৰ হেঁপাহ সদায় আছে মানে তেনেকুৱা কিবা চৰিত্ৰ আছেনে আছে আছে হয় কিন্তু এইটো ঠিক যে এই যাত্ৰাত মানে মই এটা কথাত বৰ সৌভাগ্য মোৰ মই গুৱাহাটীৰ প্ৰায় প্ৰতিজন প্ৰতিষ্ঠিত সন্মানীয় সকলোৱে যাৰ লগত নাটক কৰিবলৈ বিচাৰে সেই গোটেইবিলাকৰ সৈতে মোৰ নাটক কৰাৰ সৌভাগ্য হ'ল তাত কি চৰিত্ৰ কৰিছোঁ তাতকৈ ডাঙৰ কথা তেওঁলোকে মোক কৰাৰ সুযোগ দিছিল আকৌ কৈছোঁ সেয়া দুলালয় ছাৰে হওক বৰুৱা ভট্টাচাৰ্যই হওক গোটেইখিনি গতিকে মোৰ আকৌ মই ইতিমধ্যে মোৰ যিটো থিয়ৰী মই নাটকক জীৱন একাকাৰ কৰি পেলাই বহি আছোতো গতিকে সেই দৃষ্টিটোত মোৰ আকৌ তেনেকৈ খুব প্ৰিয় চৰিত্ৰ নাথাকে মই এটা সময়লৈকে মই কমেডি মানে হাস্যৰসপূৰ্ণ চৰিত্ৰ কৰিছিলোঁ যিটো কথা যোৰহাটৰ মোৰ বন্ধুবিলাকে আচৰিত হয় তাৰপিছত লাহে লাহে মই নিজৰ চেল্ফটো আৱিষ্কাৰ কৰিলোঁ যে মই মোৰ ধৰণৰ এটা হাস্যৰসযুক্ত চৰিত্ৰ কৰিব পাৰোঁ আৰু সেইটো সুযোগ আকৌ ইন্দ্ৰমণি আদিৱে দিছিলে ইয়াতে মই ভবাই নাছিলোঁ যে তেনেকৈ মোক তেওঁ এটা তেনেকুৱা ধৰণৰ চৰিত্ৰত অভিনয় কৰিবলৈ সুযোগ দিব বুলি এতিয়া এই গোটেই চৰিত্ৰবিলাকৰ মাজত যিহেতু চৰিত্ৰবিলাকৰ মাজেদি মই জীৱন জিজ্ঞাসাহে কৰিছোঁ গতিকে তাৰ মাজতো এনে কিছু চৰিত্ৰ আছে মোক ক'ব লাগিব মোৰ পাৰফৰ্মেঞ্চ মোৰ অভিনয় সেইটোতকৈ মোক কিমান প্ৰভাৱিত কৰিলে এই গাঁৱৰ অঞ্চলত যেতিয়া ৰাস পাতে ৰাসত কংস ল'বলৈ মাতে তাতো অৰ্থ বিচাৰি চাওঁ যে কংস ইমান প্ৰতাপী ইমান অত্যাচাৰী হৈ উঠিছে কিয় কংসনো কোননো তাৰপিছত মোৰ দেউতা আদি গুৰু গুৰু মা তেওঁলোক দুজনকে মই গুৰু মানি আহিছোঁ তাৰপিছতো সময়ৰ গতিত গুৰু আছে তাৰপিছত কংসৰ কথা ভাবিলোঁ মই প্ৰিয় চৰিত্ৰৰ কথা কৈছোঁ দেই কংস মোৰ এটা প্ৰিয় চৰিত্ৰ সেইদৰে দুৰ্যোধন মোৰ এটা প্ৰিয় চৰিত্ৰ কৰ্ণক প্ৰিয় চৰিত্ৰ আছিলে কিন্তু তাৰপিছত মই বাদ দিলোঁ যে দেখিছোঁ কৰ্ণৰ চৰিত্ৰটোত প্ৰতিঘাত আছে সেই প্ৰতিঘাতৰ গোটেই সুৰটো একেটাই সেইটো বহুতে এগ্ৰী নকৰিব পাৰে তেনেহ'লে মোৰ প্ৰিয় চৰিত্ৰ বুলি ক'লে সৰুতে চোৱা মহাভাৰতৰ শ্ৰীকৃষ্ণ হয় কাৰণ অভিনয় দৃষ্টিৰে চাইছোঁ দৃষ্টিৰে চাই পেলাই নীতিশ ভট্টাচাৰ্য নামৰ সেই মহান অভিনেতাজনে তেওঁ কৃষ্ণৰ ওপৰতে আমি দেখা পাইছিলোতো তেওঁ যেতিয়া नहीं पार्थ तुम जो देख रहे हो আৰে মই তো ভাবিছোঁ যে মই কেনেকৈ ক'লোহেঁতেন মই ক'লোহেঁতেন নহয় পাৰ্থ তুমি যিটো দেখি আছা
তেওঁতো তেনেকে নকৰিলে তেওঁ হাঁহি এটা লৈ গ'লে ইমান গভীৰ কথাবোৰ যিবোৰ গৈ পেলাই ভাগৱত গীতা হ'লগে সেই কথাবোৰ হাঁহিয়ে ক'ব পাৰে সেই কথাবোৰ মই বুজাৰ ধৰণে তেওঁ ক'ব পাৰে ভগৱান শ্ৰীকৃষ্ণই যিদৰে কৈছিল বুলি শাস্ত্ৰত বৰ্ণনা আছে নীতিশ ভদ্ৰাজে কথাবোৰ কেনেকে কৈ দিলে ইয়াততো কোনো উচ্চ হাস্য নাই ৰণক্ষেত্ৰৰ মাজত থাকিলৈ তেওঁ সেই উত্তেজনাৰ ৰণোন্মাদ পৰিৱেশৰ মাজত নহয় পাৰ্থ এই যে সন্মুখত দেখিছা সকলো এই সকলো তোমাৰ কোনো মিত্ৰ নহয় আৰে মই যেতিয়া বুজিবলৈ আৰম্ভ কৰিলো এওঁ এই কথাটো কেনেকৈ ক'ব পাৰিছে কৃষ্ণও যদি মানুহ হিচাপে গ্ৰহণ কৰোঁ কৃষ্ণকো মনুষ্য ৰূপতহে অৱতাৰ গতিকে মানুহ গতিকে তেওঁতো খং উঠিব পাৰিছে নহয় পাৰ্থ এইবিলাক কোনো মিত্ৰ নহয় কিয় তেনেকে নকলে যে সেই কথা কৃষ্ণ মোৰ আন এটা প্ৰিয় চৰিত্ৰ দুৰ্যোধন হেজাৰ অহংকাৰী হওক দুৰ্যোধনৰ মাজত এটা মই অদ্ভুত ধৰণৰ হেৰি এটা বস্তু যিটো তেওঁ বদগুণ আছে অহংকাৰ আছে তৎসত্বেও তেওঁ অদ্ভুত ধৰণৰ এটা নিষ্কলুষতা মই তেওঁৰ গাত দেখা পাওঁ তেওঁৰ গাত মই 2 নম্বৰী দেখা নাপাওঁ দুৰ্যোধনৰ গাত চেটছ আছে শকুনিৰ ক্ষেত্ৰতো সেই দেখিছোঁ শকুনিৰ ক্ষেত্ৰত শকুনিৰ চৰিত্ৰ অভিনয় কৰিবলৈ মই দেখিছোঁ যে আৰে নহয় ভাগিন নহয় কিয় তেনেকৈ ক'ব আৰে মই যদি সাগৰিকাক কওঁ সাগৰিকা কি অভিনয় কৰিছা তুমি মোৰ এক্সপ্ৰেছনটো সন্দেহ কৰিবা তো কি হৈ আছে মানে ভালে কৈছে নে বেয়াই কৈছে এইটোতো বেয়াকে কোৱা হ'ল এইটো তোমাৰ নিচিনা অভিনেত্ৰী নাই সেইটো হজম নকৰিবা তুমি শকুনিয়ে নহয় ভাগিন শকুনি দুখন মুখ এখনত আপাত মস্তক ট্ৰেজেডি তিলকৈ দুৰ্যোধনে বা তিলকৈ তেওঁৰ পিতৃ আৰু 99জন ভাতৃক মৰা মানুহজনৰ সন্মুখত সেই মানুহজন অকল কেনেকুৱা মানুহ আৰু কাৰোবাৰ ওচৰত যদি টেঙৰ বুলি দুৰ্যোধনে গমেই পালেহেঁতেন দুৰ্যোধনটো পলিয়া নাছিল যদি আনুসবাই গমেই পালেহেঁতেন টুকুৰা কাটিলেহেঁতেন গতিকে চৰিত্ৰ এই কথাটো এইকাৰণে ক'লো যে সেইটো এটা প্ৰিয় চৰিত্ৰ কাৰণ তাত বহুত ধৰণৰ তৰপ আছে এইদৰে গৈ থাকোঁতে চৰিত্ৰবোৰ গ'ল তাৰপিছত মই কওঁ মোৰ আন এজন খুব প্ৰিয় যিজন আমাৰ দুয়োৰে প্ৰিয় আমি মই জানো কাৰণে ক'ব পাৰিছোঁ এনেকৈ মানে ক'বলৈ দুখ পাইছোঁ লক্ষী বৰঠাকুৰ লক্ষীদা আমাৰ লক্ষীদা সদায় লক্ষীদাৰ বিষয়ে এনেকৈ কওঁ এই তই বহুত দিন নাটক কৰা নাই তই কিবা কৰিব লাগিব এই মোৰ যেন দ্বিতীয়জন দেউতাইহে গুৱাহাটীত মোক তেনেকৈ কৈছিল লক্ষীদা সম্পৰ্কে মই তেনেকৈ ভাবোঁ যে তেওঁৰ গুৱাহাটীৰ অভিভাৱক আছিল তেওঁৰ পিতৃতুল্য দাদা ককাইদেউ আছিলে সেই তেওঁ এটা চৰিত্ৰ দি দিলে বেদব্যাস নাটকত তেওঁ চৰিত্ৰ দিলে প্ৰথম বেদব্যাস মানে সেই কৃষ্ণদ্বৈপায়ন বেদব্যাসজী মহাভাৰত ৰচনা কৰিছিলে সেই চৰিত্ৰটো বেদব্যাসৰ অভিনয় কৰিবলৈ প্ৰথম ৰাখাৰ আমাক কৰি দিলে তাৰপিছত তেওঁ ক'লে ভাল ল'ৰা এটা বিচাৰচোন অৱশেষত আমি কাৰোবাক পালোঁ লখিমপুৰৰ সেই ল'ৰাটো অসমৰ অন্যতম শক্তিশালী অভিনেতা আছিলে খুব দুখ লগা বিষয় সি ঢুকাই থাকিলে দীপাংকৰ হাজৰিকা যোৱা বছৰ আগবছৰ ঢুকাই থাকিলে তাৰপিছত মোক ক'লে তই বেয়া নাপাবি তোক কথা এটা কওঁ তই এই বেদব্যাসৰ চৰিত্ৰটো কৰিব নালাগে তই চাৰ্বাকৰ চৰিত্ৰটো কৰ এই নাটকখনত বেদব্যাস নাটকখনত চাৰ্বাক চৰিত্ৰ চাৰ্বাক একো কোন তেওঁৰ বিষয়ে বেলেগ বেলেগ ব্যাখ্যা আছে চাৰ্বাক ভাৰতবৰ্ষৰ সেই চাৰ্বাক এটা গোষ্ঠী এজন মানুহ বহুত অধ্যয়নৰ বিষয়বস্তু চাৰ্বাকে এই ঈশ্বৰৰ অস্তিত্ব সম্পৰ্কে তেওঁ ঈশ্বৰৰ অস্তিত্ব অস্বীকাৰ কৰিছিল তেওঁ যুক্তিবাদী আছিল তেওঁ নাস্তিক আছিল বিভিন্ন ধৰণৰ কথা আছে তেওঁ কিন্তু এইটো মই বুজি পালোঁ যে এই চৰিত্ৰটো দেখোন মই যিমান মানুহ দেখিছোঁ এইটো সম্পূৰ্ণ বেলেগ মঞ্চত সেই চৰিত্ৰটো অভিনয় কৰোঁতে সদায় মোক সেই দৃশ্যটোত 18 মিনিট বা 19 মিনিট লাগিছিল আৰু বেদব্যাসৰ চৰিত্ৰটো 2 ঘণ্টাৰ এখন নাটকৰ চৰিত্ৰ মোক লক্ষীদাই বুজাই বঢ়াই সন্মান কৰালে যে তই এইটোৱে কৰিব লাগিব তাৰপিছত যেতিয়া মই সেইটো কৰিবলৈ গ'লোঁ বেদব্যাসৰ চৰিত্ৰটোত তেতিয়া দেখিলোঁ জীৱন দৰ্শনটো দেখোন অদ্ভুত তাৰপিছত তেতিয়া মই ক'লোঁ লক্ষীদা এইটো ক'ত পঢ়িবলৈ পাম এই চৰিত্ৰটোৰ বিষয়ে ঘটনাক্ৰমে মোৰ আন এজন প্ৰিয় শিক্ষাগুৰু যোৰহাট জগন্নাথ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ শিক্ষক পণ্ডিত নাট্যকাৰ কবি প্ৰবন্ধকাৰ লেখক যতীন্দ্ৰ কুমাৰ বৰগোহাঁই ছাৰৰ এটা প্ৰবন্ধ পালোঁ চাৰ্বাকবাদৰ বিষয়ে বহুত আলোচনা আছে চাৰ্বাকবাদৰ বিষয়ে তাৰপিছত দেখিলোঁ যে এই মানুহজনে জনগোষ্ঠী নেকি চাৰ্বাক এজন মানুহ বুলি কৈ পৰা চাৰ্বাক এটা গোষ্ঠী যি প্ৰচলিত সামাজিক শোষণ শাসন অন্যায়ৰ বিৰুদ্ধে এই শোষণ শাসন ধৰ্মীয় সামাজিক অৰ্থনৈতিক ৰাজনৈতিক সকলো এই সকলোৰে বিপক্ষে যি সেই প্ৰাচীন কালতে মাত মাতিছিল আৰু
দীঘলীয়া ব্যাখ্যা আছে, মত বহুত আছে। সেই চাৰ্বাকসকল বা চাৰ্বাকবাদৰ সেই গোটেই সামগ্ৰিক তত্ত্বটোক সময়ৰ গতিত নস্যাটো কৰা হ'ল বা তেওঁলোক টিকি থাকিব নোৱাৰিলে বহুত কথা। কিন্তু তেওঁ কৈছিল যে কৰ্মত আনন্দ, জীৱনত আনন্দ, সাধনাত আনন্দ, আনন্দ আনন্দ আদনা আনন্দ। সতীৰ্থসকল, আজি আমাৰ দুপৰীয়াৰ আহাৰ অতি উত্তম হৈছে, উত্তম আহাৰ, উত্তম চিন্তা, উত্তম কৰ্ম, উত্তম সাধনা, উত্তম জীৱন। এই সংলাপতে যেনেকে তেনেকে মাতিব নোৱাৰিমচোন মই, ইফ আই ডু নট বিলিভ, যদি সেইটোত মই বিশ্বাস নকৰো। সেইটো চৰিত্ৰই মোৰ মনোজগতত ভীষণ ক্ৰিয়া কৰিছে। তাতকৈ অভিনয় কৰি ভাল পোৱা চৰিত্ৰ মোৰ বহুত আছে, কিন্তু সেই চৰিত্ৰটোৱে মোক মানে মোৰ মন মগজুত প্ৰভাৱ পেলাইছে, মোক পঢ়িবলৈ বাধ্য কৰিছে। 1 নম্বৰ। 2 নম্বৰ চৰিত্ৰটোৰ কথা কওঁ, হিন্দুল কুমাৰ পাঠকৰ এদিন আহিব তেওঁ, ৱেইটিং ফৰ গুডৰ তেওঁ কৰা অসমীয়া অভিযোজনা, তাত প্ৰবীণ শইকীয়া সিও ঢুকাই থাকিল, অন্যতম প্ৰিয় শ্ৰদ্ধেয় এটা নাট্য ব্যক্তিত্ব আছিল। 8 বছৰতে ঢুকাই থাকিল প্ৰবীণৰ পৰিচালনাত অতুল পাচনি দা, যোগীৰাজ চক্ৰৱৰ্তী আৰু মই আৰু প্ৰবীণে সেই নাটকখন কৰিছিলোঁ। সেই নাটকখন, যিখন নাটক ৱেইটিং ফৰ গুড, চেমুৱেল বেকেটৰ একমাত্ৰ নাটক গোটেই পৃথিৱীৰ নাট্য ইতিহাসত যি অস্কাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে, নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। সেই নাটকত যিটো চৰিত্ৰ মোক দিয়া হ'ল, নাটকখন কৰাৰ পিছত ৰিহাৰ্চেল চলি আছো, সেই ৰিহাৰ্চেল চলাটো আন এটা বৰ আকৰ্ষণীয় এটা অধ্যায় আছিল, সেইখিনি নকওঁ মই। মূলতঃ মই সন্ধিয়া আন এখন যুগজয়ী নাটক পিঞ্জৰা, মাউচ ট্ৰেপৰ অসমীয়া অভিযোজনা, ৰাম গোস্বামীয়ে কৰা, কুশল কৃষ্ণ দেৱগোস্বামীৰ পৰিচালনাত সেইখনৰ ৰিহাৰ্চেল কৰোঁ। ৰাতি 10টা 11টাৰ পৰা সিখনলৈ যাওঁ। প্ৰবীণ শইকীয়াক কৈ দিলোঁ মই যে যিকোনো মূল্য বিনিময়ত নাটক মোক কৰিমেই। ৰাতি ৰিহাৰ্চেল কৰোঁ, ৰাতি আনে শুনে বুলি এনেকে ৰুমৰ ভিতৰত তেনেকৈ আখৰা গ'ল। তাৰপিছত সেই নাটকখনত কৰি পেলাই দেখিছোঁ, ক'ব লাগিব যে মই কি কৈ আছো যে মোৰ প্ৰিয় চৰিত্ৰ, যি চৰিত্ৰই মোৰ মন মগজুত প্ৰভাৱ পেলাইছে বা মোৰ চিন্তাৰ প্ৰক্ৰিয়াটোক উত্তৰণৰ বাবে কিবা সমল দিছে, সেইটোৱে মোৰ প্ৰিয় চৰিত্ৰ। সেই অৰ্থাৎ বহুত আছে, তাৰ ভিতৰত মই মাত্ৰ 2টা কৈছো। এটা বেদব্যাসৰ চাৰ্বাক চৰিত্ৰ, আৰু ইয়াত মই যিটো পজো নামৰ চৰিত্ৰ কৰিছিলোঁ, সেই পজো চৰিত্ৰটোত মূল কথা চৰিত্ৰটো নহয়, নাটকখন। দ্বিতীয় বিশ্বযুদ্ধই সৃষ্টি কৰা ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক যি অনিশ্চয়তা, ভয়াৱহতা, তাৰপিছত গোটেই বিশ্বখন ধ্বংস হৈ যোৱাৰ পিছত মানুহৰ ভাৱ হৈছিল, বিশেষকৈ ইউৰোপত, যে কি হ'ব ইয়াৰ পিছত, আকৌ ভাল দিন আহিবনে? ৱেইটিং ফৰ গডো মানে আকৌ ভাল দিন আহিবনে? সহজ অৰ্থত নাটকলৈ 4 দিন আছে। ৰাতি প্ৰবীণক কৈছো, মই নকওঁ নেকি, মোক বাদ দিয়াচোন। কি হ'ল, নকওঁ নেকি? মই পৰা নাই বন্ধু, মই একো ডিচাইড কৰিব পৰা নাই, একো সিদ্ধান্ত কৰিব পৰা নাই, মই কি কৰিবলৈ গৈ আছো। 4 দিনৰ পিছত প্ৰবীণ শইকীয়া মোক এনেকে সাৱটি ধৰিলে, দাদা বুলি মাতে। দা, সেইটোৱেইতো বোল কি ৱেইটিং ফৰ গডো। সৰহকৈ চকুপানী ওলাইছিল। সেই নাটকখনৰ যিটো প্ৰভাৱ, সেই চৰিত্ৰটোৰ যিটো প্ৰভাৱ, সেই পজো চৰিত্ৰটোৰ যিটো এটা সময়ৰ অহংকাৰ, ঐশ্বৰ্য, বিভূতি, সা সম্পত্তিৰ যি তেওঁৰ দপদপনি, পৰৱৰ্তী সময়ত ফটা চোলা, ভিখাৰী হবু, সেই 2টা চৰিত্ৰৰ মাজত সোমাই যেতিয়া সেই বিশাল প্ৰেক্ষাপটত অকণমান বুজাৰ যত্ন কৰিছিলোঁ, তেনেহ'লে সেই এদিন আহিব তেওঁ নাটকখনে মোৰ জীৱনত মোৰ চিন্তাৰ উত্তৰণৰ ক্ষেত্ৰত অন্যতম প্ৰভাৱ বিস্তাৰ কৰিছে। কিন্তু বহুত আছে। কৰ্ণৰ কথাত এটা সৰু চৰিত্ৰ কৈছিলোঁ, নয়ন পাটগিৰি ৰচনা পৰিচালনা। দিবাকৰ আত্মকথাত গীত গাইছিলোঁ, নাটক কৰিছিলোঁ, সেই চৰিত্ৰটো। এটা বহু চৰিত্ৰ, মই চৰিত্ৰৰ পাৰ্থক্যকৰণ কৰিবলৈ নিবিচাৰোঁ, কিন্তু এইটো ক'ব বিচাৰোঁ যে বহু ক্ষেত্ৰত ভাল লগা, ৰাইজে ভাল পোৱা চৰিত্ৰটো মোৰ প্ৰিয় চৰিত্ৰ নহ'বও পাৰে। আৰু আপুনি ভাল পোৱাটো ৰাইজৰ কাৰণে ভাল নালাগিবও পাৰে। এইখিনিতে মই এটা কথা সুধিম, এই কেৰেক্টাৰৰ যিহেতু আমি বিশ্লেষণৰ কথা পাতি আছো, মই এইখিনিতে এটা কথা সুধিব বিচাৰোঁ, যদি কৃষ্ণ আজিৰ সময়ত, যদি কৃষ্ণক আপুনি এক অৱতাৰী পুৰুষ হিচাপে আজিৰ প্ৰেক্ষাপটত, আজিৰ সময়ত যদি আপুনি তাক পাৰফৰ্ম কৰিব লগা হয়, কৰিবনে? ডেফিনেটলি কৃষ্ণ মই ল'ব নোৱাৰিম। না, শৰীৰৰ কথা মই ক'ব নোখোজো, হয়তো তাৰ কাৰণে আপুনি শৰীৰৰ ওজন কমাব লাগিব, সেইটো বেলেগ কথা। কৃষ্ণ বৰ সুন্দৰ, ইমান সুন্দৰ আৰু গভীৰ প্ৰশ্ন। মই কিমান সুন্দৰ আৰু গভীৰভাৱে উত্তৰ দিব পাৰিম নাই নাজানো, তথাপিতো মই কথাটো কওঁ। এই বিভিন্ন ধৰ্মৰ ভগৱান আছে,
থাকিবই সকলোৰে প্ৰতি সমান শ্ৰদ্ধা আছে নিশ্চয় নিশ্চয় আমি শ্ৰীমন্ত শংকৰ গুৰুজনাৰ নীতি আদৰ্শমতে চলাত মানুহ গতিকে আমি কুকুৰৰ শৃগালৰ গদৰ ভৰোৱাত কৰাম জানিয়া সবাত কৰিব প্ৰণাম সেই নীতি আদৰ্শত বিশ্বাসী মানুহ তথাপিতো ক'ব খোজো বিভিন্ন ধৰ্মৰ প্ৰচাৰক ধৰ্মৰ প্ৰৱৰ্তক আছে শংকৰদেৱৰ দৰে কোনো নাই দেই বিভিন্ন ধৰ্মীয় চৰিত্ৰ আছে মহাকাব্যিক চৰিত্ৰ আছে মানে ভগৱান চৰিত্ৰ আছে তেনেহ'লে সেই গোটেই ভগৱান চৰিত্ৰৰ ওপৰত গোটেই সমগ্ৰ বিশ্বত কৃষ্ণৰ ওপৰত কোনো নাই দেই চৰিত্ৰ হিচাপে চালো বিচিত্ৰ চৰিত্ৰ সেয়া যদি এটা চৰিত্ৰ হিচাপে লয় যেতিয়া মই অভিনেতা তেতিয়া মই প্ৰভু শ্ৰীকৃষ্ণক ভগৱান বুলি ল'ম নে চৰিত্ৰ বুলি ল'ম মই চৰিত্ৰ বুলি ল'ম তেওঁৰ ভগৱানৰ বিশালতা মহত্ব সেইটো বুজিবলৈ চেষ্টা কৰিম তেওঁ বাঢ়ি বুজায় তেওঁৰ প্ৰেমত মতলীয়া হৈ গোটেই মহিলাবোৰ গুচি আহে অথচ সেই প্ৰেমত কোনো বিভৎসালী নাই কোনো মানে অশ্লীলতা নাই সেই গোটেই মানে সেই মহাকাব্যিক সেই ভক্তিমূলক প্ৰেমত যিটো সমৰ্পণ ঘৰৰ পৰাই গুচি আহিছে মানুহবোৰ আকৌ সেই কৃষ্ণই ঘৰলৈ পঠিয়াই দিছে এই আজিৰ তাৰিখত সেই মানুহজন কোন হ'ব সমাজত তাৰমানে তেওঁক কেনেকৈ চোৱা যাব শ্ৰীকৃষ্ণক এইটোৱে যদি প্ৰশ্ন হয় আকৌ সেই একেজন কৃষ্ণই মহাভাৰতৰ যুদ্ধত পাৰ্থ অৰ্জুনক যি মন্ত্ৰণা দিছে যি জীৱন দীক্ষা দিছে আৰু নিজে সেই যুদ্ধৰ এজন অন্যতম পৰিচালক হিচাপে থাকি তেওঁ ধৰ্মৰ আৰু অধৰ্মৰ মাজৰ যি যুদ্ধ সেই যুদ্ধত তেওঁৰ যিটো ভূমিকা সেই ভূমিকাত তেওঁ এজন বিচক্ষণ ৰাজনীতিবিদ এটা কূটনীতিবিদ সেইটো পৰিচয় এজন যোদ্ধা এজন বীৰ গোটেইখিনি তাতে মামা কংসক তেওঁ বধ কৰাৰ পৰা ধৰি সেই তেওঁৰ বীৰত্ব এজন মানুহ বুলি ক'লো এটা চৰিত্ৰৰ মাজত ইমান বহুমুখী যি ৰূপ বহুমাত্ৰিক যিটো ৰূপ বহুমাত্ৰিকতা সেই বহুমাত্ৰিকতাই দুটা অৰ্থত যে সিমান বৃহৎ চৰিত্ৰ আৰু সৃষ্টি হ'ব নোৱাৰে কোনোবা লেখকে কোনোবাই পাৰিব বুলি মই নাভাবোঁ হ'লে বাৰু গম পাম আৰু তাৰ লগত কৃষ্ণ চৰিত্ৰৰ ক্ষেত্ৰত মই কৃষ্ণ সংস্কৃতিটোৰ ওপৰত বৰ গুৰুত্ব দিওঁ কৃষ্ণ সংস্কৃতি তাৰমানে বৈষ্ণৱ সংস্কৃতিৰ নিষ্কাম ভকতি গুৰুজনাই কৃষ্ণ সংস্কৃতিকে গ্ৰহণ কৰি পেলাই তেওঁৰ নীতি আদৰ্শ বৈষ্ণৱ পন্থা তেওঁ হেৰি কৰিছে সেই কৃষ্ণ প্ৰেমৰ ক্ষেত্ৰত দেখা পাওঁ কৃষ্ণ প্ৰেম মানৱ প্ৰেম তাত মই কোনো ধৰণৰ ধৰ্মীয় তুলনা আনিবলৈ যত্ন কৰা নাই কৃষ্ণ প্ৰেম নিৰাসক্ত প্ৰেমৰ ভক্তিৰ মানুহ তেওঁলোক নিৰ্গুণ ভক্তিৰ মানুহ গতিকে সেই গোটেই কথাখিনিৰ মাজত কৃষ্ণক আজিও বিচাৰোঁ সেই বাহিবাদক কৃষ্ণ যি বাহিবাদাই সমগ্ৰ সমাজখনক পৰিৱৰ্তন কৰিব পাৰে কৰক আকৌ সেই কূটনীতিৰ মাজেদি দেশখনত যদি ধৰ্ম যুদ্ধ চলি আছে সেই ধৰ্ম জয় হওক কৃষ্ণ আঁকোৱা হওক কোনোবা যদি অশুভ শক্তি আছে সেই অশুভ শক্তিক কৃষ্ণই দমন কৰক আৰু সেই একে কৃষ্ণই শেষত ব্যাধৰ শৰত জীৱন ত্যাগ কৰি তেওঁ সমগ্ৰ জীৱনটোত তেওঁ কৰা পাপ প্ৰায়শ্চিত্ত কিদৰে কৰি গৈছে সেয়াও মানুহক শিকাই থৈ গৈছে গতিকে সেইদৰে হওক আকৌ বেলেগ ৰূপত আহক